Good afternoon, guys. আজি বিশেষ এটা কাৰণতহে ভিডিঅ' বনাইছোঁ। বিশেষ দিন বুলি এইকাৰণে কৈছোঁ, আজি মোৰ শাহু মা এওঁৰ আম্মাৰ আজি বছৰেকীয়া। যিহেতু ৰোজাৰ মাজতে পৰিলে, সেইটো কাৰণে আমি আটায়ে মিলি ইফতাৰৰ যোগাৰ অলপ ভগাই দিম বুলি ভাবিছোঁ। দুখীয়া ৰোজাদাৰসকলৰ মাজত আৰু লগতে মছজিদতো দিম বুলি ভাবিছোঁ। 3-4টামান মছজিদতো দিম বুলি ভাবিছোঁ। তো আটায়ে এইফালে ফল কাটি আছে। হাই কৈ দে। এইফালে আছে এইটো ইনামুল, মইনুল, জইনা আঙুৰ কাটি আছে। এইফালে মানে আটায়ে লগ লাগি গোটেইবোৰে মিলি কৰি আছোঁ। বাকী আজি কিন্তু এটা ভাল হৈছে কি, মোৰ ল'ৰা দুটা শুইছে, নহ'লে ভিডিঅ' বনোৱাটো পচিবল নাছিলে আৰু তাহাঁতৰ কাৰণে নোৱাৰি ভিডিঅ' বনাবৰ কাৰণে। যিটোহে উৎপাত, বাপৰে বাপ, মাকবোৰে কেনেকৈ মানে কৰে মেইনটেইন মই নাজানো। মই কিন্তু একদম পাগল হৈ যাওঁ ইহঁতৰ কাৰণে। আৰু ডাঙৰটো বাৰু মাৰ লগতে থাকে সৰুৰে পৰা, 7 মাহৰ পৰা। একেদিন মোৰ তাতে আছে, একেদিন যিহেতু স্কুলো নাই, তো একেদিন মোৰ লগতে আছে। কিন্তু এতিয়া শুইছে, সেইটো কাৰণে পূৰা একদম মানে শান্তিত বনাই আছোঁ। নহ'লে আৰু পূৰা হুলস্থুলীয়া পৰিৱেশ। অৱশ্যে নাথাকিলেও ভাল নালাগে। থাকিলে যিখন মানে ঘৰখন মানে ভৰা লাগি থাকে। সি যেতিয়া আইতাকৰ ওচৰলৈ গুচি যায়, তেতিয়া তাৰমানে ঘৰখন কিবা ঠাণ্ডা হৈ থাকে। সৰুটো অকলে খেলিবলৈ লগ নাপায়, যিহেতু দুয়োটাই সমনীয়া। বলকচোন চাওক সিহঁতৰনো কিমান দূৰ আগবাঢ়িল। বিকি ৰোজা ৰাখি মনে মনে খাই আছা নেকি? এতিয়া বলক পিছফালেনো কি বনাইছে দেখাই আছোঁ আপোনালোকক। বুট বনাইছে, ক্ষীৰ বনাইছে, পোলাও, মাংস, লগত থাকিব ফ্ৰুইটছ আৰু জুচ থাকিব। এইবোৰ এতিয়া পেকিং কৰিব বনাই মেলি হয়। আমাৰ এটা জাতৰ মানুহ আছে নহয়, মানে বাৰীখন পূৰা এনেকুৱা চিলচিলা পূৰা, আৰু ভিতৰীয়া আটাইৰে ফল কাটি মেলি হৈ গ'ল। এতিয়া লাগি গৈছে সকলোৱে পেকিঙত। ফলবোৰ পেকিং কৰি আছে। তাৰ পাছত কৰিব যিখন প্লেট আছে সেইখন, য'ত থাকিব পোলাও, মাংস, বুট, ক্ষীৰ, এইবোৰ দেখাই আছোঁ। তই পেকিং কৰিছা নে মোবাইল টিপি আছা? নাই দিয়াই নাই মোক পেকিং। আহিছে এটা। এইফালে ভাইজান বহি আছে আমাৰ। বাকী যিখিনি আধৰুৱা আছে সেয়া কৰিব আছে সিহঁতে। পেকিং এতিয়া যিকেইটা লৈ যোৱা নাই এইবোৰ লৈ যাব এতিয়া, মানে বেলেগে লৈ যাব লাগিব, বেলেগ জেগাত হয় যিহেতু। আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানেই আছিলে। ভাল লাগিলে লাইক কৰিব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিহেতু মই নতুনকৈ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিছোঁ, ভুলবোৰ আঙুলিয়াই দিব। লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চাৰ্জুছ ব্লগ। আজিলৈ বাই।